আসসালামু আলাইকুম বন্ধুসকল, আজি আমি আলোচনা কৰিম প্ৰথম কলিমা, তাৰ অৰ্থ আৰু পঢ়াৰ ফজিলতৰ বিষয়ে। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই লগতে থাকিব। ধন্যবাদ। প্ৰথম কলিমাটো হ'ল লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছুলুল্লাহ। অৰ্থটো হৈছে আল্লাহৰ বাহিৰে আন কোনো উপাস্য নাই। মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ ৰাছুল। আৰু এতিয়া আহক ফজিলতটো কি জানি লওঁ। ফজিলতটো হৈছে যিকোনো সময়ত আৰু যিকোনো ঠাইত সম্ভৱ হ'লে লা ইলাহা ইল্লাল্লাহ এই কথাটো সোঁৱৰণ কৰিব। এটা হাদিছত আহিছে যে যি জিকিৰ বিশেষ সময়, স্থান বা কাৰণৰ সৈতে সীমিত নহয়, সেইটো হৈছে লা ইলাহা ইল্লাল্লাহ। এইটো সকলোতকৈ উত্তম জিকিৰ। আন এটা হাদিছত এই জিকিৰটোক সকলোতকৈ মহৎ পুণ্য বুলি বৰ্ণনা কৰা হৈছে। আন এটা হাদিছত আহিছে যে ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে কিয়ামতৰ দিনা মোৰ চিফাৰিছত সৰ্বাধিক লাভ কৰা মানুহজন হ'ব সেয়া যিজনে আন্তৰিকতাৰে আৰু সুচৰ হৃদয়েৰে লা ইলাহা ইল্লাল্লাহ কৈছে। আন এটা হাদিছত আছে যে ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে লা ইলাহা ইল্লাল্লাহ, আল্লাহৰ ওচৰলৈ যাবলৈ কোনো বাধা নাই। এটা হাদিছত আহিছে যে যেতিয়া কোনো বান্দা অন্তৰৰ পৰা লা ইলাহা ইল্লাল্লাহ কয়, তেতিয়া তেওঁৰ বাবে আকাশৰ দৰজাসমূহ খুলি যায়, যেতিয়া পৰ্যন্ত তেওঁ বৃহৎ গুনাহৰ পৰা বাচি থাকে। আজিলৈকে ভিডিঅ'টো ইমানখিনিয়ে। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ'ৰ বাবে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ। আসসালামু আলাইকুম। আল্লাহ হাফিজ।